Hello everyone, hear me question number 6 of exercise 1.2. Just করি ঠিক আছে question number 6 দিয়া আছিল আমাৰ যে তলত দিয়া যোগৰ দ্ৰব্য ঘটোৱাই তলত দিয়া সৰল কৰা এইখিনি আমি সৰল কৰিব লাগে ইয়াতে মই পাৰ্ট 1 টো লৈছো ঠিক আছে এইটো পাৰ্ট 1 ঠিক আছে এইটো আমি সৰল কৰিবলৈ লৈছো মানে কি লৈ কেইটামান পৰিমাণ সংখ্যা আছে এটা যোগ কৰিব লাগে আৰু যোগৰ দ্ৰব্য ঘটোৱাই কৰিব লাগে যোগৰ দ্ৰব্যৰ ভিতৰত কি কি আহিব গৰম বিনিময় বিধি সহযোগ বিধি এইবিলাক আহিব ঠিক আছে যদি কেতিয়াবা যোগাত্মক একক লাগে জিৰ' থাকিলেতো আৰু যোগাত্মক একক বিধি লাগিব যদি যোগাত্মক বৈধ থাকে ঠিক আছে তেতিয়াহ'লেতো জিৰ' আহিব এনচাৰ একেলগে যোগাত্মক বিপৰীত সংখ্যা এটা থাকিলে তো এইবিলাকতো আমি বুজি পাওঁ জানো আমি কেনেকৈ কৰিব লাগে কি ঠিক আছে এতিয়া চোৱা আমি বিধিবিলাক কেনেকৈ ব্যৱহাৰ কৰি এই কামটো কৰি এনচাৰটো উলিয়াইছোঁ এতিয়া ইয়াতে গোটেইকেইটা যোগ আছে সেইকাৰণে যোগৰ আটাইবিলাক বিধি প্ৰযোজ্য হ'ব যোগতো আটাইকেইটা বিধি কি হয় পৰিমাণ সংখ্যাবোৰে মানি চলে গৰম বিনিময় বিধি সহযোগ বিধি আটাইবোৰ যোগতেই থাকে বিয়োগতো এইবিলাক প্ৰযোজ্য নহয় এতিয়া চোৱা ইয়াতে কি আছে 2/9 আৰু -2/18 এইটোতে মই কি কৰিছোঁ এইটো মই ইয়াতে আনি লৈছোঁ ঠিক আছে আৰু এইটো হৈছে ইয়াতে এইটো মই গৰম বিনিময় বিধি অনুসৰি গৰমটো উল্টাই গৈছোঁ ঠিক আছে এইটো ইয়াত যোৱাৰ পিছত মই ইয়াৰ লবৰ ঘৰৰ লগত 2ৰে হৰণ দিছোঁ দি পেলাই কি বনাইছোঁ এইটো -1/9 সৰহ কৰি লৈছোঁ ঠিক আছে লঘিষ্ঠ আকাৰত লৈ লৈছোঁ ইয়াৰ পিছত এইটোতো এইফালে গৈছে আৰু ইয়াৰ লগত মই এইটো লগাই লৈছোঁ এইটো আনি পেলাই ইয়াতে বহুৱাই দিছোঁ আৰু এইটো লৈ গৈছোঁ ইয়াতে কিয় ইয়াৰ কাৰণটো হৈছে যে মই এইটো ইয়াত আনিছোঁ আৰু এইটো ইয়াৰ লগত লগাইছোঁ চোৱা একেলগে আছোঁ দুইটা এইটো তোমালোকে চিনি পোৱা নাই চাগে কিন্তু এইটো আচলতে এইটোৱেই 6/34 ইয়াত মই কৰিছোঁ কি 6 আৰু 34ক একেলগে আমি 2ৰে হৰণ দিছোঁ তেতিয়া ওপৰত আহিছে 3 তলত আহিছে 17 এইটো ইয়াৰ লগত আনৰ অৰ্থটো হ'ল তলৰ যিটো হৰ আছে এইটো কি আছে একে হৰটো একে প্ৰথমতে মই ভাবি লৈছোঁ যে হৰটো আমি একে বনাব পাৰি বা যদি বনাবই নোৱাৰি কোনো অসুবিধা নাই কাৰণ যেতিয়া 17 ইয়াত 34 আছে লসাগু লৈ 34 আহিব ঠিক আছে যিহেতু মই হৰটো বনাব পাৰিছোঁ হৰণ দি পেলাই লবাৰ হৰৰ লগত 2ৰে এতিয়া এইখিনি মই সেইকাৰণে গৰম বিনিময় বিধি অনুসৰি মই কি কৰিছোঁ একেলগ কৰি লৈছোঁ আৰু এইটো শেষত মই 4/5টো লিখিছোঁ এতিয়া চোৱা মই এইকেইটা গ্ৰুপ বনাই লৈছোঁ এইকেইটা আগতে আমি যোগ কৰিম ঠিক আছে এইটো হ'ল সহযোগ বিধি অনুসৰি মই এইটো গ্ৰুপ বনাইছোঁ সেই গ্ৰুপ অনুসৰি কি কৰিছোঁ ইয়াতে চোৱা 2ৰ তলৰ হৰ একে আছে লসাগু ল'ব লাগে ইয়াতে মই ডাইৰেক্টলি লিখি লৈছোঁ 2 - 1 / 9 আৰু ইয়াতে -5 + 3 / 17 আৰু এইখিনিতো এইটো যেনেকৈ আছে এনেকৈ এৰি দিছোঁ এতিয়া চোৱা নেক্সট 2 - 1 আহিছে -5 + 3 -2 4/5 এতিয়া চোৱা ইয়াত আটাইকেইটা হৰ বেলেগ আছে সেইকাৰণে ইয়াত আটাইকেইটা লসাগু ল'ব লাগে এতিয়া লসাগু যদি উলিয়াবলৈ এনেকৈ যাওঁ আমি 9 17 5 তেতিয়া আমি 3ৰে 9ক ডিভাইড কৰিব পাৰিম কিন্তু ইহঁতক 3ৰে আমি নোৱাৰিম ঠিক আছে ইয়াতে 1,1 আহিব সৰি 1 নহয় 17,5 আহিব ডিভাইড কৰিব নোৱাৰিম ইয়াতে আমি ডিভাইড কৰাৰ দৰকাৰ কি আছে আমি যদি আকৌ ডিভাইড কৰোঁ 3ৰে তেতিয়া ইয়াতে 9টো আহি আছে হয় নহয় তেতিয়াহ'লে 9টো আহি আছে যদি 9ক আৰু ভাঙিব কিয় লাগে আকৌ আমি 17ক ডিভাইড কৰিলে 17 ইয়াত আহিব 5ক ডিভাইড কৰিলে 5 ইয়াত বাহিৰত আটাইকেইটা আহি যাব তো ইয়াত আমি কিদৰে বুজি পাইছোঁ যে ইহঁতৰ পূৰণফলটো হ'ব কি লসাগু কিদৰে বুজি পাইছোঁ কাৰণ আটাইকেইটা কি আছে আটাইকেইটা এনেকুৱা সংখ্যা আছে যে ইহঁতৰ কোনো কমন উৎপাদকী নাই সাধাৰণ উৎপাদকী নাই তেনেকুৱা ক্ষেত্ৰত আটাইকেইটাৰ পূৰণফলেই হ'ব লসাগু আটাইকেইটাৰ পূৰণফল তোমালোকে চাবা 9 × 5 × 17 9 × 5 কিমান হয় 45 × 17 765 765 লিখিছোঁ চোৱা 45 নহয় জানো 9 × 5
into 17. So 7 into 5 किमान हो 35 33 और 7 4 जा 28 5 1 जा 5 28 plus 5 33 plus 3 35 और 3 6 33 4 1 जा 4 plus 3 7 765 আহি গ'ল লখাব এতিয়া চোৱা মই 9 ৰ লগত কি পূৰণ কৰিছো এটা 765 আহিছে আটাইকেইটাৰ তলত 765 আহিছে সেইকাৰণে তলত লিখিছো আটাইকেইটাৰ তলত একেলগে এতিয়া চোৱা 9 ৰ লগত মই এইকেইটা পূৰণ কৰিছো সেইকাৰণে 765 আহিছে এইকেইটাৰ পূৰণফলটো কি এইটো 85 সেইকাৰণে মই 9 ৰ লগত যেটো পূৰণ কৰিছো এইটো ওপৰত দিছো 85 1 자 85 এতিয়া 17 ত চোৱা 17 ৰ লগত পূৰণ হৈছে কি কি এইটো 17 আছে एक लाइन আছে ন ঠিক আছে 17 লগত পূৰণ হৈছে 45 45 ৰ ওপৰত পূৰণ হৈছে কিমান হ'ব 45 * 2 90 এতিয়া 5 ৰ লগত কি পূৰণ হৈছে 17 * চোৱা 17 * 9 পূৰণ হ'লে 5 ৰ লগত 765 আহে তো 17 * 9 কিমান হয় কোৱাচোন এইটো হ'ব 153 ন হল এতিয়া চোৱা মই 153 4 লগত পূৰণ দিছো 153 মই 4 লগত পূৰণ দিছো তো কি আহিব ইয়াতে 1 পিছত 2 612 612 আহিছে এতিয়া চোৱা 85 - 90 কিমান আহিব 85 - 90 obviously -5 আহিব নহয় -5 plus 612 607 612 পৰা যদি আমি মাইনাছ কৰোঁ 5 কিমান হ'ব এইটোৰ পৰা 12 পৰা 5 কৰি কিমান হয় 7 নহয় জানো 607 হ'ব এইটো হৈছে ফাইনেল আনসাৰ এতিয়া পাৰ্ট 2 এটা আমি দেখাই আছো কৰি পেলাই কি কৰিম এতিয়া আমি চোৱা ইহঁতৰ হৰ সমান আছে এইকেইটা একেলগ কৰিম আৰু এইটো কৰিম আমি কৰম বিনিময় বিধি অনুসৰি ইহঁতৰ জগত কৰম বিনিময় বিধি প্ৰযোজ্য হয় পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত সেইকাৰণে এইটো বিধি প্ৰয়োগ কৰিব পাৰি ইয়াতে আৰু 8/3 আৰু -2/3 এইটো একেলগে ৰাখিম কিয় কাৰণ এইকেইটা হৰ একে আছে সেইকাৰণে এইবিলাক কৰম উলট পালট কৰি আছো কৰম বিনিময় বিধি অনুসৰি ইয়াৰ পিছত বাকী থাকিল 11/15 ইয়াতে কিমান হ'ব 6/5 ইয়াতে হ'ব 8 - 2 6/3 plus 11/15 ঠিক আছে এইটো এতিয়া চোৱা মই এই দুটা লৈ আছো হ'ব যিকোনো এটা ল'লেই হ'ল তোমালোকৰ ইচ্ছা মই এইটো লৈ লওঁ কিয় লৈ আছো এই দুটা চোৱা 3 আৰু 15 লগাব 15 হ'ব বা এইটো ল'ব পাৰি এইটো 5 আৰু 15 লগাব 15 হ'ব এই যে দুটা আগতে কৰি লওঁ এতিয়া চোৱা দুইটাৰ তলত যদি 15 আহি যায় তেতিয়াহ'লে 3 লগত 5 পূৰণ হ'ব লাগিব ওপৰত 5 পূৰণ হ'লে কিমান হ'ব 6 5 * 30 ন -11 তাৰপিছত কি আহিব 5 আৰু 15 লগাব এইটো থাকিব কিমান 15 3 পূৰণ হৈছে ন ওপৰত 3 লাগিলে 18 plus 30 minus 11 ফাইনেল আনসার কিমান হ'ব 18 minus 11 এটা হ'ব 7 plus 37 divided by 50 তো সো নেক্সট নাম্বার 3 এটা হর এইটো একে আছে কিটা একেলগ কৰিম 3 আৰু 3 so 5/3 লগত মই আনিম টু 11/3 আৰু 7/5 ৰ লগত টু লগাম -3/5 আৰু এইটো হ'ব -13/2 এইটো -2 ওপৰত আহি ল'বা
ঠিক আছে মাইনাসটো কিয় মই ওপৰত পাইছোঁ যাতে ইয়াতে লগকেইটা পজিটিভ থাকে ঠিক আছে 3 5 plus 11 কিমান হ'ব 16 7 minus 3 4 by 5 plus 13 by 2 ইয়াতে কেইটা লগাও কি হ'ব এইকেইটাৰ ফলাফল কিয় কাৰণ ইহঁতৰ মাজত কোনো কমন উৎপাদক নাই সাধাৰণ উৎপাদক নাই আৰু এইকেইটা মৌলিকেই আৰু বেছি একো চাবই নালাগে যৌগিক হ'লে কমন উৎপাদক চাব লগাৰ কথা আছিল তো ইয়াতে হ'ব 30 আগত লগাব হয় ন তো 30 বনাবলৈ হয় ইয়াতে 10 পুৰত দিছোঁ ইয়াতে ওপৰত হ'ব 160 প্লাছ ইয়াতে মই 5 লগত কি পুৰত দিছোঁ 6 ঠিক আছে ওপৰত হ'ব কিমান হ'ব 24 মাইনাছ ইয়াতে মই কি পুৰত দিছোঁ 15 তো ওপৰত 15 পুৰত কিমান হ'ব 195 no so 15 into 13 5 3 जा 15 kill 1 5 plus 3 8 plus 1 2 9 अच्छा सो 195 और 160 দুটা বিয়োগ কি হ'ব 195 পুৰ লগত বিয়োগচিন আছে ইয়াত যোগচিন আছে বিয়োগ হ'ব ইয়াতে তো এটো কিমান হ'ব 30 তো minus 30 হ'ব sorry 30 নহয় 35 195 no 1 তো বিয়োগ হৈ যাব 95 ৰ পৰা 60 বিয়োগ হ'লে 35 plus 24 এতিয়া চোৱা ইয়াতে 35 minus 24 হ'ব 11 minus 11 no ঠিক আছে 5 minus 4 1 3 minus 2 1 divided by 30 it all final answer I am sorry মই ইয়াতে এটা সংখ্যা পাহৰি গৈছো এই সংখ্যাটো মই এৰি দিছো লিখা নাই 7/4 ঠিক আছে এই সংখ্যাটো এৰি দিয়া হৈছে আজি ইয়াতে চোৱা 7/4 হলে কি হ'ব ইয়াতে এইকেইটা কৰাৰ পিছত কি আহিছে প্লাস 7/4 30 আৰু 4 লগাও কি হ'ব ইয়াতে চোৱা 30 আৰু 4 ইয়াতে কমন 2 আছে হয়নে নহয় আৰু কিবা আছে লাগিলে লগাব উলিয়াই চাই লোৱা 30 আৰু 4 তো থোৰে এবাৰ যাব ইহঁত হয় নহয় আৰু এবাৰ থোৰে নাযায় আৰু কমন নাই ঠিক আছে 2 কমন আছে কি হ'ব লগাব 60 ঠিক আছে 30 আৰু 4 লগাব হ'ব 60 ইয়াতে 60 পূৰণ হৈছে 2 পূৰণ হৈ পেলাই 30 লগত ওপৰত 2 পূৰণ হৈ 22 প্লাস ইয়াতে 4 লগত কি পূৰণ হ'লে 60 হয় 15 into 7 কিমান হ'ব 15 ঠিক আছে 105 এতিয়া মই এনসাৰটো ইয়াতে মই লিখি দিওঁ ওপৰত এনসাৰটো ইয়াত লিখি আছো 105 minus 22 কিমান হ'ব 3 আৰু ইয়াতে পালা 8 83 divided by 60 এইটো হ'ব ফাইনেল আনসাৰ এতিয়া সো নেক্সট নম্বৰ 5 ফটো তোমালোকে নিজে কৰিবা ফটো কিয় নাই মই সো এটা একেবাৰে ছুটি আছে কম অঙ্ক আছে পরিমাণ সংখ্যা কম আছে ঠিক আছে চাৰিটা পরিমাণ সংখ্যাৰ যোগফল এতিয়া চোৱা তোমালোকে ইয়াতে কি কৰিম 20 আৰু 10 এই দুটা একেলগ কৰিম এই দুটা হৰ যুক্ত পরিমাণ সংখ্যাবোৰ একেলগ কৰিম কিয়
20 আৰু 10 লসাগু আমি কি পাওঁ 20 পাওঁ হয় নহয় কাৰণ 20 to 10 এটা গুণিতক তেনেকুৱা ক্ষেত্ৰত গুণিতকটো হ'ব লসাগু দুইটা এতিয়া এই দুটা চাই লোৱা 7 আৰু 14 14 to 7 আৰু 14 লসাগু এই দুটা মই একেলগ কৰিম মানে এটা গ্ৰুপত যোগ কৰিম ঠিক আছে আৰু কি থাকিব লাষ্টত আৰু নাই ন চাৰিটাই আছে এইটো কৰম বিনিময় ভিডিঅ' নকৰি এক মিনিট লৈ আহিছে এতিয়া সহযোগ ভিডিঅ' নকৰি এইকেইটা যোগ কৰি আমি গ্ৰুপ নকৰি ঠিক আছে দুটা গ্ৰুপ বনাই দিছোঁ আজি ইয়াত হ'ব 20 তো 20 হ'লে ইয়াত কি লাগিছে একো লগা নাই কেৱল 13 আৰু 7 লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া হ'ব 14 কাৰণ 10 লগত 2 পূৰণ কৰিছোঁ এইকেইটা একেলগ কৰাৰ অৰ্থটো এইটো বুজাইছে এইটো হৈছে যে আমি একেলগ কৰি কি লাভ হৈছে আমাৰ কাৰণ আমি ইয়াৰ লগত একো কৰিব নালাগে কেৱল ইয়াৰ লগত আমি পূৰণ দিলে হৈ গ'ল 2 লগ আৰু লগত ইয়াৰ লগ আৰু একো কৰিব নালাগে যদি আমি ইয়াৰ লগত এইটো পূৰণ দিব লগা দিবলৈ গ'লোহেঁতেন তেতিয়া দুইটাৰ লগত কামটো কৰিব লগা হয় সেইকাৰণে মই এইটো বাদ দি এইটো কৰিছোঁ ঠিক আছে এতিয়া চোৱা এই দুটাৰ 14 হ'ব লগাব ঠিক আছে তত বহি 14 এতিয়া ইয়াত থাকে থাকিব 11 মাইনাছ ইয়াত 14 আহিছে 2 পূৰণ হয় 2 পূৰণ আহিব 10 ইয়াত আহিব 1 ইয়াত আহিব 1 ঠিক আছে 20 আৰু 14 লগাও কি হ'ব ইয়াৰ মাজত কি কমন আছে 2 কমন আছে আৰু নহয় এই 2টো এবাৰ লৈ লোৱা আৰু বাকি কি আছে 10 to 70 140 হ'ব লগাব এইটো মই কেইদৰে পাইছোঁ 20 আৰু 14 লগাব চোৱা 2 পূৰণ দিলে দুইটা একেলগে ডিভাইড কৰিব পাৰিছোঁ 2 হয় নহয় আৰু এবাৰ ইয়াতে এটা বহুৱাই পেলাই দুইটা একেলগে পাৰিম নেকি নোৱাৰি তেতিয়া আৰু ডিভাইড কৰাৰ দৰকাৰ নাই যদি আমি ডিভাইড কৰিবলৈ যাওঁ কেৱল এটাকে পাৰিম এটা কৰি পেলাই এটা কৰিম এটা কৰি পেলাই এটা কৰিম তো এইখিনি কৰাৰ দৰকাৰ নাই এইখিনি পূৰণ হ'লেই হ'ব 140 ঠিক আছে এতিয়া প্ৰশ্নটো হ'ল যে মই ইয়াতে কেনেকৈ পালোঁ মই এইটো বিচাৰিছোঁ যে ইকুৱেশ্যনৰ মাজত কমন কি আছে 2 কমন আছে 2 মাত্ৰ এবাৰ লৈছোঁ আৰু বাকী যিখিনি কমন নাই এইখিনি পূৰণ কৰি দিছোঁ 2 লগত এইখিনি কমন নাছিল 20 লগত আমি কি পূৰণ দিলে 140 আহে ইয়াৰ পৰা গম পাম ইয়াৰ পৰা ইয়ালৈ 20 ইয়াৰ পিছত 7 পূৰণ দিলে 2 পূৰণ 7 আহিব ঠিক আছে 14 লগত কি পূৰণ দিলে 140 আহে তো 10 হ'ব ন তো আমি জানো 7 to the 14 10 বাকি আছে তো ইয়াত হ'ব এনসাৰ 140 আৰু ওপৰত থাকিব 70 হৈছে তো এইটো হ'ল কুৱেশ্যন নম্বৰ 6 একেবাৰে শেষৰ টু ফাইনেল আনসাৰ 17/140